নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সমন্বয় ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সন্মুখত। আজি এটা বিশেষ দ্বিতীয় অফিচত কাম থকাৰ বাবে ডিব্ৰুগড় দ্বিতীয় অফিচত কাম থকাৰ বাবে আহিব লগা হ'ল ডিব্ৰুগড়লৈ। আৰু তাকে ভাবিছোঁ ভ্লগটো আৰম্ভ কৰি দিওঁ, আপোনালোকক অকণমান ডিব্ৰুগড় আজি দেখুৱাম। কাঞ্চনজংঘা চাবলৈ যাম বুলি ভাবিছোঁ, কাঞ্চনজংঘা ৰিজৰ্ট তাতে অলপ যাম বুলি ভাবিছোঁ। বগীবিল দলং আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব শেষলৈকে। আৰু যিসকলে মোৰ চেনেল প্ৰথম ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব তেওঁলোকে, আৰু লাইক কৰিব। ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি যিটো কাম লৈ দ্বিতীয় অফিচলৈ বুলি ওলাই আহিছিলোঁ, আজি কামটো সম্পূৰ্ণ নহ'ল। আকৌ এদিন দ্বিতীয় অফিচত আহিবলগীয়াত পৰিলোঁ। তাৰপিছতে 4টা বাজিয়েই গ'ল, প্ৰায় সন্ধিয়াই হ'ল। আৰু ভাবিলোঁ আমি কাঞ্চনজংঘা ৰিজৰ্ট ৰেষ্টুৰেণ্ট যিহেতু যাম বুলি আহিছিলোঁ প্লেনিং কৰি, ৰেষ্টুৰেণ্টটো চাম। আৰু আমি আহি মেলি এয়া বগীবিল দলঙৰ পাই গ'লোঁ। এইফালে চিধা বগীবিল দলং, আৰু আমি এইফালে কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্টলৈ বুলি আগবাঢ়িছোঁ। আৰু শুনিছোঁ বহুত যুৱক যুৱতীক গৌতম বৰদলৈ দাদাই সংস্থাপন দিছে, খুব ভাল কথা। আৰু ইয়াতে এখন যাদৱ পায়েংদেৱৰ ছবি অৰণ্য মানৱ বুলি লিখি ৰাখিছে খুব ধুনীয়াকৈ। আৰু এই ৰাস্তাটোৱেদিয়ে যায় কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্ট, সম্পূৰ্ণ মথাউৰিৰ কাষত বগীবিল দলং তলতে। তো খুব ইভিনিং টাইমত এটা খুব ভাল লগা পৰিৱেশ, খুব সুন্দৰ ভিউ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যিসকলে আহিছে গম পায়েই, এইটো উপভোগ কৰিছে দৃশ্যটো। আৰু এয়া ইভিনিং টাইমৰ বগীবিল দৃশ্যৰ বহুত ধুনীয়া লাইটিঙৰ ব্যৱস্থা কৰা হৈছে গোটেই দলংখনত। আপোনালোকে ইভিনিং টাইমত বা ৰাতি আহিলে এই দৃশ্যটো উপভোগ কৰিব পাৰিব, খুব সুন্দৰ লাগে লাইটখিনি। তো বলক এইফালেদি তলেদিয়ে যায় আৰু কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট, ফ্লটিং ৰেষ্টুৰেণ্ট। মজা সুন্দৰ দৃশ্য। আৰু এয়া আগলৈ আমি কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্টলৈ বুলি অগ্ৰসৰ হৈ আছোঁ। আজি সম্পূৰ্ণ দেখাই আছোঁ ৰেষ্টুৰেণ্ট আপোনালোকক, চাই থাকিব ভিডিঅ'। এয়া ফাইনেলি আমি কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্ট পাই গ'লোহি। আৰু এয়া জাহাজ দুখন, গাড়ীখন ইয়াতে পাৰ্ক কৰি লওঁ, তাৰপিছত আপোনালোকক সম্পূৰ্ণ ৰেষ্টুৰেণ্টখন দেখাই আছোঁ। গাইজ ফাইনেলি কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্ট পাই গ'লোহি। আৰু এতিয়া তললৈ নামি যাওঁ, বহুত এক্সাইটমেণ্ট লাগি আছে। আৰু এয়া লাইটিং দেখিছে আপোনালোকে, কি ধুনীয়া লাইটিঙৰ ব্যৱস্থা কৰা হৈছে গোটেই ৰেষ্টুৰেণ্টখনত, সজাই পৰাই তুলিছে ধুনীয়াকৈ। আৰু মজা গান লাগি আছে, খুব ভাল লাগিব, পৰিৱেশটো ভাল লাগিছে সঁচাকেই। আপোনালোকে যদি অহা নাই আহি যাব, ইয়াত এবাৰ ভিজিট কৰি যাব, খুব ভাল লাগিব, মজা। আজি এনজয় কৰিহে যাম আৰু ইয়াৰ পৰা বগীবিল দলঙৰ দৃশ্য আপোনালোকে চাব পাৰে, ধুনীয়া লাইটিং। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ, ৰেষ্টুৰেণ্ট চাওঁ কেনেকুৱাকৈ কি কৰিছে, গোটেইখিনি দেখাম আজি। আৰু এটা ধুনীয়া সুন্দৰ অ'পেন ষ্টেজ বুলি ক'ব লাগিব, এইটো সজাই পৰাই ৰাখিছে ধুনীয়াকৈ তেওঁলোকে। আৰু ইয়াতে শ্ব'টো কৰিব পাৰি। বন্ধুসকল, এয়া হৈছে দ্বিতীয় কাঞ্চনজংঘা। এইখন বহুত ডাঙৰ জাহাজ বনাইছে। আৰু এইখন হৈছে প্ৰথম কাঞ্চনজংঘা, আৰু প্ৰথম কাঞ্চনজংঘাতকৈ দ্বিতীয় কাঞ্চনজংঘাখন বহুত ডাঙৰ। আৰু এই জাহাজ দুইখনতে সম্পূৰ্ণ খোৱা বোৱাৰ ব্যৱস্থা আছে। আৰু ইয়াত আপোনালোকে ব্ৰহ্মপুত্ৰৰ বুকুত এপাক ভ্ৰমণ কৰিব পাৰিব। এটা খুব ধুনীয়া সজাইছে গোটেই জাহাজখন। কাঞ্চনজংঘা জাহাজ দুখন দেখুৱালোঁ, এতিয়া আপোনালোকক দেখুৱাম বাঁহেৰে নিৰ্মাণ কৰা যিটো লাভৰ চিম্বল আছে, সেই ফটো শ্বুট কৰা সকলোৱে ছ'চিয়েল মিডিয়াত দি থকা যিটো বাঁহেৰে বনোৱা লভ চিম্বলৰ ওপৰত, সেই বস্তুটো আজি দেখুৱাম আপোনালোকক। তাতে আমি অলপ ফটো চটো মাৰিম, কিমাননো আৰু লোকক চাই থাকিম। বলক এতিয়া বাঁহৰ লভ চিম্বল দেখুৱাম, বলক। কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্টৰ এটা ট্ৰেণ্ড আছে কি, এই লাভ চিম্বলটোত ফটো উঠিব লাগিব আৰু ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগিব। আৰু কাঞ্চনজংঘাত আহিলে ইয়াত যদি ফটো নুঠা তো কাঞ্চনজংঘাত অহা মজাই নাই। বলক তেন্তে আমি অলপ ফটো চটো কৰোঁ। এতিয়া এই ল'ৰাবিলাকে অলপ বল চল খেলি আছে,
আৰু আজি ইয়াতে মানুহ বেছি অহা নাই, সেইবাবে তেওঁলোকে এই খেলাত ব্যস্ত হৈ আছে। আৰু সেইকাৰণে আমিও অলপ ফটো চটো মাৰোঁ এতিয়া। এয়া বহি আছোঁ আই লাভ বগীবিলত। এটা খুব ভাল এক্সপিৰিয়েঞ্চ ব্ৰহ্মপুত্ৰ পাৰত ইভিনিং টাইমত। আৰু তেওঁলোকে গোটেই ৰেষ্টুৰেণ্টখন ইমান ধুনীয়াকৈ সজাইছে যে বস্তুবিলাক সঁচাকৈ চাই মানুহ আপ্লুত হ'ব। এই ধৰক বাঁহৰ লগটো আৰু যিবিলাক চাংঘৰ সাজিছে, আপ্যায়ন খাবৰ বাবে যিবিলাক মানে টেবুল ৰাখিছে সেইবিলাক, আৰু আপোনাৰ যিবিলাক থাকা ঘৰবিলাক, নাইট ষ্টে' কৰা যিবিলাক ৰুম আছে, আৰু ইয়াতে তেওঁলোকৰ 2টা ঘোঁৰা আছে, এইকেইটা ঘোঁৰাকেইটা। আৰু ইয়াতে এটা ৱাটছ টাৱাৰ সজাইছে, ধুনীয়াকৈ লাইটিং চাইটিং কৰি দিছে, দেখিবলৈ খুব সুন্দৰ হৈছে। তো ৰাতিৰ এয়া বগীবিলৰ দৃশ্য, আৰু সেয়া কাঞ্চনজংঘাখন সিপাৰে। আৰু তাত নাওখনত উঠিবলৈ মন আছিলে, কিন্তু আজি আমি উঠিব নোৱাৰিলোঁ, কাৰণ তাতে মানুহ আজি ইয়ালৈ অহা নাই ইমান নাওখন চলাব পৰাকৈ। আমি সেইকাৰণে উঠা সৌভাগ্য অকণ নহ'ল। নেক্সট আকৌ এদিন আহিম, তাতে কাঞ্চনজংঘাত উঠি অকণমান ব্ৰহ্মপুত্ৰৰ বুকুত এপাক ফুৰি আহিম। আৰু পইচা বাচিলে নাৱত নুঠাৰ বাবে, পইচা কেইটকা বাচি গ'ল বিশেষকৈ। তো ৰিমঝিম ফাগুনৰ পছুৱা বতাহ বলি আছে, বা কি মজা লাগিছে। আপোনালোকেও ইয়ালৈ আহিব, আৰু দিলছে মাইণ্ড ফ্ৰেছ হৈ যাব। আৰু অকল ৰাতি বুলিয়েই নহয়, আপোনালোকে ইয়াত দিনতো আহিব পাৰে। খুব সুন্দৰ পৰিৱেশ, ভাল লাগিলে সঁচাকৈ। ইয়াতে বৰ ধুনীয়াকৈ জুবিনদাৰ এখন ছবি অংকন কৰা হৈছে, যেনে চাই কিনে ধুনীয়াকৈ ইয়াতে প্ৰতিছবি 2খন অংকন কৰা হৈছে, ভাল লাগিছে। আৰু আপোনালোকে ইয়ালৈ যদি থাকাকৈ আহে, তেতিয়াহ'লে আপোনালোকে এই ঘৰকেইটাতে নাইট ষ্টে' কৰিব পাৰিব। আৰু ইয়াতে মনোজ ভাইও থাকি গৈছে এই ঘৰকেইটাতে, ভিডিঅ' পাইছিলোঁ, বৰ ভাল লাগিছিল চাই। আৰু আপোনালোকে ইয়ালৈ আহিলে ক'ত থাকিব? ছিংগাপুৰত থাকিব নে লণ্ডনত থাকিব নে পেৰিছত থাকিব? আপোনালোকে ডিচাইড কৰি ল'ব নিজেই। খুব সুন্দৰ, এয়া আই লাভ কাঞ্চনজংঘা। আৰু হোৱা বগীবিল দলং, গোটেই লাইটিঙে কি ধুনীয়া লাগিছে। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।